জুবিন দাৰ কাৰণে সকলোৰে জুবিন দাৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি সন্মান আপোনালোকৰ যেনেকৈ আছে তাতকৈ অকণ বেছি থাকিলেও গৰিমাবোৰ সন্মুখত আছে বৌয়ে বাৰে বাৰে কৈছে যে যথেষ্ট লেহেমীয়া হৈছে কিন্তু আপুনি কৈ আছে লেহেমীয়া হোৱা নাই আপুনি স্বীকাৰ কৰে লেহেমীয়াৰ কথাটো ইয়ালৈ অহা নাই এতিয়া যিখিনি কাম হৈছে যিখিনি কাম আপোনালোকে দেখা পাইছে সেইখিনি আপোনালোকে বেয়া পাইছে ভাল পাইছে এই বিষয়টো কাৰিকৰী অনুমোদন বা চৰকাৰী মাটি সকলো কাৰ্য সম্পন্ন হৈছে আৰু ইতিমধ্যে চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ হৈছে আপোনালোকে দেখিছে আৰু এতিয়া আমাৰ যিসমূহ অস্থায়ীভাৱে চাকি বন্তি লগোৱা জেগা আছিলে সেয়াও আমাৰ যি অন্ত্যেষ্টিক্ৰিয়া য'ত সম্পন্ন হৈছিলে তাৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে প্ৰথমতেই যিটো অস্থায়ী গৃহ সাজি মানুহে নাম প্ৰসংগ আদি কাৰ্য সম্পাদন কৰিছিলে সেইটো আমি এটা অন্য স্থানলৈ এতিয়া স্থানান্তৰ কৰা হৈছে আৰু গতিকে এই গোটেইখিনি আপোনালোকে প্ৰতিচ্ছবি দেখিবলৈ পাব আমাৰ কাইলৈ পৰহিলৰ ভিতৰত গোটেই কামখিনি সম্পন্ন হ'ব কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে সকলোৰে যে এয়া সাধাৰণ ব্যক্তি নাছিলে জুবিন গাৰ্গৰ ক্ষেত্ৰত গতিকে যথেষ্ট এটা লেহেমীয়া হৈছে এটা বৰষুণ দিওঁতেই পত্নীগৰাকী আহি যদি ইয়াত ত্ৰিপাল দিবলগীয়া হয় সেয়া দুৰ্ভাগ্যজনক নহয়নে কাৰণ সেয়া মই আকৌ কৈছো জুবিন গাৰ্গৰ ক্ষেত্ৰত তৎপৰ হোৱা কথা নহয় যিদিনাৰ পৰা এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে সেইদিনাৰ পৰাই দায়িত্বশীলভাৱে গোটেই কামখিনি কৰি থকা হৈছে আৰু সেইবাবে আজি এই পৰ্যায়লৈকে আহি পাইছে সুন্দৰভাৱে অন্ত্যেষ্টিক্ৰিয়াৰ যিখিনি স্থান সেইখিনি আপোনালোকে দেখিছে সুন্দৰভাৱে নিৰ্মিত হৈছে আৰু বাকীখিনি কামো আনুষংগিকভাৱে সম্পন্ন হৈ আছে আৰু হৈ যাব আৰু ইতিমধ্যে স্থায়ী কৰ্ম হিচাপে প্ৰথম পৰ্যায়ত যিটো চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম সেইটো ইতিমধ্যে আৰম্ভ হৈছে আৰু সেইটো অতি শীঘ্ৰে সম্পন্ন আপোনাৰ সন্মুখত গৰিমাবোৰ আছে সেইটো সম্পূৰ্ণ অস্থায়ী ব্যৱস্থা আছিল আৰু কেতিয়াবা প্ৰকৃতিৰ সৈতে আমি কিছুমান কথা আমাৰ অসুবিধা হয় কিন্তু আমি কেতিয়াবা প্ৰকৃতিয়ে সোনকালে বৰষুণ আহিব কিন্তু আমাৰ সেইটো পৰিকল্পনাত আছিল আৰু সেইবাবে এই ধৰণৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে কৰা হৈছে এটা কথা স্পষ্ট জুবিন দাৰ শেষ সয়নস্থলী নিৰ্মাণ হোৱাৰ পাছত 3 মাহ কিন্তু ইয়াতে কোনো এনেকুৱা ধৰণৰ কাম হোৱা নাছিল নাই কেনে ক'ব আমি দুবাৰকৈ মিটিং পাতি গোটেই কমিটিৰ মানুহ আহি এটা কথা ক'ব যে গৰিমাবোৰ সন্মুখত আছে বৌয়ে বাৰে বাৰে কৈছে যে যথেষ্ট লেহেমীয়া হৈছে কিন্তু আপুনি কৈ আছে লেহেমীয়া হোৱা নাই আপুনি স্বীকাৰ কৰে লেহেমীয়াৰ কথাটো ইয়ালৈ অহা নাই এতিয়া কথাটো হ'ল কি আপোনালোকেও নিশ্চয় বিচাৰে যে জুবিন ক্ষেত্ৰখনক এটা সুন্দৰ ৰূপ লাভ কৰক আৰু এক সদায় পৰ্যায়ক্ৰমে যাব ইতিমধ্যে ইয়াৰ যি মাটিৰ আবণ্টন ইতিমধ্যে জিলা আয়ুক্তই আপোনালোকক জনাইছে যে মাটিৰ আবণ্টন ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগক দিয়া হৈছে আমাৰ কমিটি যিখন গঠন কৰি দিয়া হৈছে কমিটিয়ে কেইবাবাৰো বহিছে আৰু সেই মৰ্মে আমি পৰ্যায়ক্ৰমে কামবোৰ আগবঢ়াই ইতিমধ্যে চাৰিসীমাৰ দেৱালৰ কাম আৰম্ভ হ'ল গুৱাহাটীত এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিলে 9 মাহ সময় লাগে এখন ৱাল নিৰ্মাণ কৰিলে কিয় 6 মাহ নহয় ইয়াৰো নিৰ্মাণ কাৰ্য এটা প্ৰথমতে মাটিৰ চাৰিসীমাটো জিলা আয়ুক্তই লোক নিৰ্মাণ বিভাগক প্ৰদান কৰিব লাগিব ইয়াত মাটিখিনিও বিভিন্ন ধৰণৰ বিসংগতি আছিল সেইবিলাকো দূৰী কৰিলে অসম চৰকাৰে লেহেমীয়াৰ প্ৰশ্নটো কেতিয়া আহিব যদি কামটো একেবাৰে হোৱা নাই কামটো ইতিমধ্যে আৰম্ভ হৈছে মই প্ৰথমতে কৈছো যে এয়া জুবিন দাৰ কাৰণে সকলোৰে জুবিন দাৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি সন্মান আপোনালোকৰ যেনেকৈ আছে তাতকৈ অকণ বেছি থাকিলেও এতিয়া যিখিনি কাম হৈছে যিখিনি কাম আপোনালোকে দেখা পাইছে সেইখিনি আপোনালোকে বেয়া পাইছে ভাল পাইছো আমি পৰা প্ৰশ্ন নহয় ডাঙৰীয়া আমি এটা কথা ক'ব বিচাৰিম যে এই যিখিনি প্ৰশ্ন আমি আপোনালোকক কৰিছো এয়া আমাৰ নহয় এয়া জুবিন গাৰ্গৰ অনুৰাগীৰ প্ৰশ্ন পৰ্যায়ক্ৰমে এটা কাম হ'ব বা সময় লাগিব চৰকাৰে এখন কমিটি গঠন কৰি দিছিলে ইয়াত কাম কৰা প্ৰতিটো কাম লোক নিৰ্মাণ বিভাগে এই কমিটিৰ সন্মুখত প্ৰস্তুত কৰিছে আৰু পৰৱৰ্তী সময়ত কমিটিয়ে অনুমোদন জনাইছে আৰু সেই সাপেক্ষে কামবোৰ আগবাঢ়ি গৈছে আৰু এতিয়াও সেই ধৰণে আমাৰ যি আমাক যি
চাৰিসীমা দেৱালৰ যি ডিজাইন দেখাইছিলে সেই ডিজাইন কমিটিয়ে এপ্ৰুভ কৰিছে আৰু তাৰপিছতেই অতি শীঘ্ৰে কাৰণ আপোনাৰ ইয়াত নিবিদা আহ্বান কৰিবলগীয়া হয় চইল টেষ্টিং আছে গোটেই কামবোৰতো থাকে আৰু ইয়াত বিভিন্ন এতিয়া আজি IITৰ পৰাও লোক নিৰ্মাণ বিভাগে মতামত লৈছে পৰামৰ্শ লৈছে ৰাষ্ট্ৰীয় ঘাইপথ গৈছে এইফালেদি তেওঁলোকৰ লগতো কথা পাতিবলগীয়া হৈছে যিহেতু আমাৰ এই যিটো প্ৰথম পৰ্যায়ৰ কাম চাৰিসীমা দেৱাল নিৰ্মাণটো সেইটো স্থায়ী হ'ব আৰু সেইকাৰণে সেই ধৰণে কৰিছে আপোনালোকো আমাৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াওক আমি ভাবোঁ সমগ্ৰ অসমবাসী ৰাইজৰ সহযোগিতা কিমান সময় ভিতৰত